নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকে জানিব পাৰিব যে আমাৰ মৰমৰ অসমখনৰ মুখ্য ঠাই গুৱাহাটীত অৱস্থিত ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত থকা শৰাইঘাট দলংখনৰ জন্মৰ কাহিনীৰ পৰা আৰম্ভ কৰি পাকিস্তানে শৰাইঘাটৰ ওপৰত আক্ৰমণ কৰিব খোজা যোজনাৰ লগতে শৰাইঘাটৰ জন্মৰ পৰা এতিয়ালৈকে হোৱা সকলোবোৰ কথা আলোচনা কৰিম। শৰাইঘাট দলং অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1958 চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন 1962 চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। 1963 চনৰ 7 জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখনক আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে। এই দলংখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেৰে আছে ৰেলপথ। বৰ্তমান দলংখনৰ চোৱাচিতা কৰাৰ দায়িত্বত আছে উত্তৰ-পূব ৰেলৱে। প্ৰথমতে দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং আছিল, পাছত ইয়াক শৰাইঘাট দলং নামেৰে নামাকৰণ কৰা হয়। 1910 চনতেই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এখন নিৰ্মাণ কৰাৰ কথা চিন্তা চৰ্চা কৰা হৈছিল। ব্ৰহ্মপুত্ৰ নদীয়ে অসমখনক দুভাগত ভাগ কৰিছে, উত্তৰ পাৰ আৰু দক্ষিণ পাৰ। 50 দশকলৈ এই নদীখনৰ ওপৰত এখনো দলং নাছিল। নদীখনৰ ইপাৰ সিপাৰ হ'বৰ বাবে একমাত্ৰ মাধ্যম আছিল নাও। সেয়েহে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ বাবে বিভিন্ন আবেদন কৰা হৈছিল। ইয়াৰ কোনো ফল নোপোৱাৰ অৱশেষত আন্দোলনৰ পথ বাছি লোৱা হয়। হেমবৰুৱা কমিউনিষ্ট গৌৰীশংকৰ ভট্টাচাৰ্য, ছচিয়েলিষ্ট নেতা হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তিয়ে এই আন্দোলনত গুৰি ধৰিছিল। সেই সময়তে চীনে ভাৰত আক্ৰমণ কৰিলে। চীনা সৈন্য অৰুণাচল প্ৰদেশৰ টাৱাং, বমডিলালৈকে আগুৱাই আহিছিল। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহ অসুৰক্ষিত আৰু নিৰাপত্তাহীনতাৰ কথা ওলাই পৰিল। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হয়। 1951 চনৰ 1 জানুৱাৰীত ইয়াৰ নিৰ্মাণ কাম আৰম্ভ কৰা হয়। 1959 চনৰ জানুৱাৰী মাহত শৰাইঘাট দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। নিৰ্মাণ কাৰ্যৰ দায়িত্বত আছিল হিন্দুস্তান কনষ্ট্ৰাকচন কৰ্পোৰেচন লিমিটেড নামৰ এটা প্ৰতিষ্ঠান। প্ৰায় 40,000 টন চিমেণ্ট আৰু 20,000 টন ষ্টীল ব্যৱহাৰ কৰি প্ৰায় 8,000 জন শ্ৰমিকৰ সহযোগত এই দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছিল। 1962 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সমাপ্ত হয়। সেই বছৰতে 23 ছেপ্টেম্বৰত এটা ৰেল ইঞ্জিন ইয়াৰ ৰেল দলঙেৰে পাৰ কৰি পঠোৱা হয়। এই ৰেলপথেদি অক্টোবৰ মাহৰ পৰাই মালবাহী ৰেলগাড়ী চলাচল আৰম্ভ হয়। এই দলংখনৰ নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছিল 10,65,16,899 টকা আৰু দৈৰ্ঘ্য আছিল 1.5 কিলোমিটাৰ। 1963 চনৰ 7 জুনত শৰাইঘাট দলংখনৰ উদ্বোধন কৰা হয়। প্ৰথম অৱস্থাত দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং বুলিয়ে কোৱা হৈছিল। মালিগাঁও ৰেল ষ্টেচনৰ সমীপত অনুষ্ঠিত এখন সভাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে দলংখনক সাধাৰণ জনতাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে। তেওঁ ইয়াক শৰাইঘাট দলং নামেৰে নামাকৰণ কৰে। বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱে দলংখনৰ চোৱাচিতা কৰে। ৰেলৱে বিভাগে IITৰ গুৱাহাটীৰ বিশেষজ্ঞ এটা দলক দলংখনৰ বৰ্তমান অৱস্থা পৰীক্ষা কৰিবলৈ দায়িত্ব দিছিল। বিশেষজ্ঞ দলটোৱে জনায় যে দলংখন বৰ্তমান সম্পূৰ্ণ নিৰাপদ অৱস্থাত আছে। ইয়াৰ 11টা খুঁটাই ভাল অৱস্থাত আছে। বৰ্তমান যাতায়াতত বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি 3টা লেনযুক্ত আৰু এখন নতুন দলং শৰাইঘাট সমীপত নিৰ্মাণ কৰা হৈছে। 2012 চনৰ অক্টোবৰ মাহত শৰাইঘাট দলংখনৰ 50 বছৰ সম্পূৰ্ণ হয়। উত্তৰ-পূব সীমান্ত ৰেলৱে এই উপলক্ষে 6 নৱেম্বৰত আয়োজন কৰা সভাত অসমৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত JB পাটনায়ক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে দলংখনক লাচিত বৰফুকন দলং বুলি পুনৰ নামাকৰণ কৰে। 70ৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই বাংলাদেশক স্বাধীনতাৰ বাবে সহায় কৰিছিল। ভাৰতীয় বিমান বাহিনীৰ বিমানে তেজপুৰৰ হালনি বিমানবন্দৰৰ পৰা উৰা মাৰি ঢাকাৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল। ইয়াৰ প্ৰতিশোধ ল'বৰ বাবে পাকিস্তানৰ বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলংখন ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিম বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল। পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য আছিল শৰাইঘাট দলং আৰু দ্বিতীয় লক্ষ্য আছিল গুৱাহাটী, কাৰণ সেই সময়ৰ উত্তৰ পূৰ্বাঞ্চলৰ মূল কেন্দ্ৰ আছিল গুৱাহাটী।
আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলং। পাকিস্তানী সৈন্যৰ এই আঁচনিৰ কথা আগতীয়াকৈ জানিব পাৰি ভাৰতীয় সামৰিক বাহিনীয়ে ইয়াৰ উপযুক্ত ব্যৱস্থা কৰি থৈছিল। তেওঁলোকে পাক বিমানৰ আগমন ৰাডাৰ যোগে গম পাই আমিনগড় অঞ্চলৰ আকাশ লেজাৰ বিমা প্ৰয়োগ কৰি পহৰাই তোলে। লগতে ভাৰতীয় সেনাই দলঙৰ তলৰ পৰা এণ্টি এয়াৰক্ৰাফ্ট গান এৰে পাকিস্তানী বিমানক আক্ৰমণ কৰে। এই আক্ৰমণত পাকিস্তানী বিমানবোৰে কোনো ক্ষতি নকৰাকৈ উভতি যায়। অসমৰ অৰ্থনীতিত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ ৩১ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰি আছে শৰাইঘাট দলঙে। ১৯৫৮ চনলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিকাশ হোৱা ৰেলপথ আৰু স্থলপথসমূহৰ সংযোগী একমাত্ৰ নদীখন আছিল ব্ৰহ্মপুত্ৰ নদী। এই নদীৰ ঘাটসমূহেই অসমৰ বেপাৰ বাণিজ্য তথা পৰিবহণৰ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬২ চনৰ শৰাইঘাট দলং হোৱাৰ পিছত পৰিবহণ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন ঘটিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বাণিজ্যৰ গুৰুত্ব ক্ৰমান্বয়ে হ্ৰাস পাইছিল। লগতে পাণ্ডু আৰু আমিনগড়ৰ গুৰুত্বও বহু পৰিমাণে হ্ৰাস পাইছিল। এয়াই শৰাইঘাট দলঙৰ মৌলিক অৰ্থনীতিৰ গুৰুত্ব আৰু ঐতিহাসিক পটভূমি। ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজেৰে পাৰ হৈ যোৱা শৰাইঘাট দলঙৰ ইতিহাস আৰু বৰ্তমানৰ বিষয়ে আপোনালোকৰ মনোভাৱ কি নিশ্চয় জনাব। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ।